হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। তো আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং, আপোনালোক সকলোৱে চাব। এই ভিডিঅ'টো আচলতে আপোনালোকে সকলোৱে চাব লাগে, ট্ৰেইনাৰ সকলেও চাব লাগে, ক্লায়েণ্টছ যিখিনি মেম্বাৰ জিম মেম্বাৰ জিমৰ ক্লায়েণ্টছ নহওক সকলোৱে চাব লাগে। মানে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। যিকোনো জিম এটাত গ'লে আমাৰ যিখিনি ক্লায়েণ্টছ হয়, যিখিনি মেম্বাৰ্ছ হয়, তেখেতসকলে মানে কিছুমান বস্তু ভুল কৰে, যিবিলাক আজি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰাইদি মই বুজাই দিম। তো ভিডিঅ'টো কেনেকুৱা হয়, যিকোনো মানুহ এজন জিমত যোৱাৰ লগে লগে ফাৰ্ষ্ট এজন ট্ৰেইনাৰ চিলেক্ট কৰে। তেখেতসকলে জানিব লাগিব যে ট্ৰেইনাৰজন কেনেকুৱা হয়, ট্ৰেইনাৰজনে কেনেকুৱা আপোনাক মটিভেট কৰে, কেনেকুৱা শিকায়। তো আপোনালোকে চাই ল'ব লাগিব যে ট্ৰেইনাৰজনে আপোনাক কেনেকৈ ট্ৰেইনিং কৰে। তো ট্ৰেইনাৰসকলে সদায় বডি টাইপ, যিটো ক্লায়েণ্টছৰ বডি টাইপ হয়, সেই বডি টাইপটো বুজি পোৱাটো উচিত। মানে কেনেকুৱা, যিকোনো এজন মানুহৰ এক্সাৰচাইজ, যেনে লেগ এক্সাৰচাইজ, হেভি স্কোৱাট, হেভি আপোনাৰ লেগ প্ৰেছ, লেগ এক্সটেনশ্যন, লেগ কাৰ্ল বা চম স্কোৱাট বা লাঞ্জেছ, এইকেইটা কণ্টিনিউ এক্সাৰচাইজ কৰি থাকিলে অকল লেগৰ এক্সাৰচাইজ নহয়। এটা লেগৰ এক্সাৰচাইজ পাৰফেক্ট কৰিব লাগিলে কিছুমান মানুহ থাকে, ধৰি লওক যিবিলাক মানুহৰ ভৰিটো বহুত ডাঙৰ বা গ্লুটছটো অট'মেটিক ডাঙৰ হয়, বহুত ডাঙৰ, নেচাৰেল বা হাইট কম। তো তেখেতসকলৰ কাৰণে কেনেকুৱা এক্সাৰচাইজ হ'ব। নেক্সট এজন ধৰি লওক ক্ষীণ ল'ৰা এজন আহিব, যাৰ গ্লুটছ কম আছে বা থাইছটো সৰু হয়, তো তেখেতৰ এক্সাৰচাইজ কেনেকুৱা হয়। তো সেম এক্সাৰচাইজ তেখেতৰ লগত নহয়। তো আপুনি যিকোনো জিম এটাত গ'লে আপুনি ধৰি লওক এইটোকো স্কোৱাট মাৰাইছে, সেইটোকো স্কোৱাট মাৰাইছে, এইটোকো লেগ প্ৰেছ কৰাইছে, সেইটোকো এক্সটেনশ্যন কৰাইছে, এইটোকো লেগ কাৰ্ল কৰাইছে। তো সেম এক্সাৰচাইজ প্ৰচেছটো তেনেকুৱা নহয়। কিয় কৈছোঁ, আপোনালোকে সদায় যিকোনো জিম এটাত গ'লে ফাৰ্ষ্ট এজন চাৰ্টিফাইড ট্ৰেইনাৰ চাই ল'ব, যিজন ট্ৰেইনাৰে আপোনাক ফুল গাইডেন্স লগতে গোটেইখিনি এক্সপিৰিয়েঞ্চৰ লগতে আপোনাক যাতে বুজাই দিয়ে, লগতে ৱৰ্কআউটছৰ নেম, আপুনি কোনটো মাচল ৱৰ্কআউট কৰিলে কোনটো মাচল হিট হয়, আৰু কিমানটা ৰেপিটেশ্যন কৰিলে আপোনাৰ মাচল লছ হ'ব নে মাচল গেইন হ'ব। তো সেইটো বস্তুৰ বিষয়ে জানিব লাগিব। আপুনি ফেট লছ কৰিব গৈছে নে মাচল গেইন কৰিব গৈছে, সেই বস্তুটো ফাৰ্ষ্ট আপোনাৰ ট্ৰেইনাৰে জানিব লাগিব। তো ট্ৰেইনাৰে জানিব লাগিব যে আপুনি গৈছে, যে আপুনি কি বস্তু বিচাৰি গৈছে। যিকোনো এজন মানুহে জিমত যোৱাৰ লগে লগে মানে ফিটনেছত যিকোনো মানুহজনে বডি বনাব যায়। তো মাচলটো গেইন কৰিব গ'লে সেই ল'ৰাজনক ভাল দেখিব নে বেয়া দেখিব আপুনি জানিব লাগিব। তো মোৰ তাত ধৰি লওক আপুনি 3 ফিট বা 4 ফিটৰ হাইট এজনৰ ল'ৰা এজন জিমত আহিলে, তাৰ ধৰি লওক আপুনি থাইছটো ডাঙৰ বা গ্লুটছ অট'মেটিক ডাঙৰ আছে। তো সেইজন ল'ৰাক তো মই কেনেকুৱা টাইপৰ ৱৰ্কআউট কৰাব লাগিব। তো সেইজন ল'ৰাক মই এনেকুৱা টাইপৰ এটা ৱৰ্কআউট কৰাব লাগিব যে লেগ প্ৰেছ হেভি নহয় বা স্কোৱাটটো হেভি নহয়, স্কোৱাটৰ 80 কিলো, 90 কিলো, 100 কিলো নহয়। তো তেখেতক আমি বেছিতকৈ বেছি ৰেপিটেশ্যন, ৱেইট ট্ৰেইনিং কিন্তু ৰেপছ বেছি ৰেপিটেশ্যন 1 2 3 এনেকৈ 20 বা 25 ৰেপছ মাৰি পেলাই তেখেতক আপাৰ বডিৰ লগত তলৰ বডিটো মিলা কৰিব লাগিব। এনেকুৱা নহয় যে তেখেতে যিমান পাৰে মাৰাই আছোঁ। তো তেখেতৰ যদি লোৱাৰ পজিশ্যনটো আৰু ডাঙৰ হৈ যায় নহয়, মাচলটো গেইন হৈ পেলাই, বা তলৰ পজিশ্যনটো যদি গ্লুটছটো আৰু বাহিৰত হৈ যায় নহয়, তেখেতক উল্টা বেয়া দেখিব। তো তেখেতে মেইনটেইন কৰিব গৈছে ফিটনেছ, তেখেতে কোনো পাৱাৰ লিফ্টাৰ হ'ব যোৱা নাই বা বডি বিল্ডাৰ হ'ব যোৱা নাই। তো তেনেকুৱা কিছুমান কথাৰ ওপৰত ক'ব গৈছোঁ যে চাওক, আপোনালোকে কথাখিনি বুজি ল'ব যে যিকোনো এজন ক্লায়েণ্ট জিমত অহাৰ পিছত, মেম্বাৰ এজন জিমত অহাৰ পিছত যিকোনো এজন ট্ৰেইনাৰক ভগৱান মানে। মই জানো এইটো লাইনত মই বহুত পুৰণা হয়। ভগৱান মানে ট্ৰেইনাৰজনে যি কয় সেইটোৱে খাব, ট্ৰেইনাৰজনে যেনেকৈ এক্সাৰচাইজ কৰিব দিয়ে তেনেকৈ এক্সাৰচাইজ কৰিব, যেনেকৈ শুব দিয়ে তেনেকৈ শুব। বহুত মেইনটেইন কৰে, ক্লায়েণ্টছখিনিয়ে বহুত মেইনটেইন কৰে। তো সেইকাৰণে মই ট্ৰেইনাৰ্ছখিনিক এটা ৰিকুৱেষ্ট যে আপোনালোকে প্লিজ, যদি নাজানে আপোনালোকৰ যিখিনি আপোনালোকৰ ছিনিয়ৰ হয় তেখেতসকলক সুধিব। যদি আপুনি নাজানে যে এখেতৰ লগত কেনেকুৱা ট্ৰেইনিং কৰিব লাগিব। তো মোৰ যেনেকৈ ছিনিয়ৰ, মই যাক গুৰু মানুহ, ৰাজকুমাৰ ৰবীন সিঙা ছাৰে মোক শিকাইছিলে। তো ছাৰক মই এতিয়াও ৰেচপেক্ট কৰোঁ। সেইটো টাইমতো ছাৰে মোক কৈছিলে যে কিবা যদি নাজানা মোক আহি পেলাই সুধিবি যে এইটোৰ ট্ৰেইনিং কি হয়, আৰু নিজে কিবা এটা কৈ পেলাই মানুহজনৰ আগত বুৰ্বক হ'ব নাপায়। তো মই কেতিয়াবা এতিয়াও যদি কিবা ভুল মই নাজানো, কিবা যদি মোৰ ভুল হৈ যায়, মই তেনেকুৱা এজন ছিনিয়ৰৰ পৰা মই বস্তুখিনি শিকি লওঁ যে ছাৰ এইটো ভুল হৈছে, ছাৰ এইটো এক্সাৰচাইজ কেনেকৈ কৰিব, এজন মানুহৰ কাৰণে কেনেকৈ কৰিব। যদি মই কোনোবা ক্লায়েণ্টক ৰিজাল্ট দিব নোৱাৰোঁ, বাই চান্স যদি মই তাক টাৰ্গেটটো ফিল আপ কৰিব নোৱাৰোঁ, টাৰ্গেটটো মই যদি ফুলফিল কৰিব নোৱাৰোঁ, তেতিয়া মই মোৰ ছিনিয়ৰৰ লগত কথা পাতোঁ যে ছাৰ এখেতক এনেকৈ ৱেইটটো লছ কৰিব পৰা নাই, তো কি কৰিম। তো তাৰ মাজতে মই কেইটামান কথা আপোনালোক কৰিছোঁ। কেনেকুৱা হয় কথাটো, যে বহুত এনেকুৱা জিম আছে, বহুত এনেকুৱা ট্ৰেইনাৰ আছে, যিবিলাক ট্ৰেইনাৰ্ছে কয় ক্লায়েণ্টছে ফ'ল' কৰে, চব ফ'ল' কৰে, মেম্বাৰে ফ'ল' কৰে। তো তাৰ ওপৰত কিছুমান ট্ৰেইনাৰক মই ৰিকুৱেষ্ট যে আপোনালোকে নিগেটিভ আইডিয়া কেতিয়াও আপোনাৰ ষ্টুডেণ্টক নিদিব। বেয়া আইডিয়া যেনে ষ্টেৰইডছৰ বিষয়ে আপোনালোকে আইডিয়া নিদিব।
কাৰণ কিয় গম পাইছেনে আপোনাৰ জিমত 100ৰ কিজানি 2% বডি বিল্ডাৰ হ'ব যায় সকলোৱে বডি বিল্ডাৰ হ'ব নাযায় কাৰণ বডি বিল্ডাৰ এজন হ'বৰ কাৰণে ইমান পইচা কোনেও এফৰ্ড কৰিব নোৱাৰে সকলোৱে এফৰ্ড কৰিব নোৱাৰে তো তেখেতৰ লাইফষ্টাইলৰ লগত মিলাকে এটা পাৰফেক্ট ৱৰ্কআউট কৰক তো তেখেতক আপুনি মাইণ্ডটো ডাইভাৰ্ট কৰি যিকোনো এটা কথা কৈ পেলাই তেখেতক আপুনি ষ্টেৰইডছৰ ওপৰত নিগেটিভ বস্তুৰ ওপৰত মাইণ্ডটো ঠেলি নিদিব কাৰণ তেখেতে আপোনাৰ বস্তুটো ফ'ল' কৰে তো ফ'ল' কৰাৰ পিছত বৰ্তমান উঠি অহা আমাৰ যিখিনি এছাম ল'ৰা আছে সেই ল'ৰাখিনি বেয়া হৈ যাব কাৰণ সেই ল'ৰাখিনিয়ে বহুত বস্তু নাজানে পিছফালে তেখেতৰ ফিউচাৰটো কি হ'ব আৰু অলপ বয়স যোৱাৰ পিছত তেখেতৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে তেখেতে সেই বস্তুটো কণ্টিনিউ কৰিব পাৰিবনে নাই আপুনিতো জাষ্ট আপোনাৰ প্ৰফিটৰ কাৰণে আপুনি তাক বডি বিল্ডাৰ বনাই দিলে কিবা কিবি কৰি পেলাই কিন্তু সেইটো লাইফষ্টাইল সি সদায় কণ্টিনিউ কৰিব পাৰিবনে নাই তো সেইটোৰ ওপৰত আপোনালোকে এইটো জানিব লগা কথা তো যিকোনো মেম্বাৰ এজনক আপুনি মেম্বাৰৰ দৰে ৰেছপেক্ট কৰি পাৰফেক্ট ৱৰ্কআউট যদি আপুনি পাৰফেক্ট ৱৰ্কআউট ডায়েটৰ লগত যদি কৰে তেতিয়াহ'লে মানুহজনে তাতেও ৰিজাল্ট পাব আৰু তাতে আপোনাক ধন্যবাদ জনাব এনেকুৱা কোনো মেম্বাৰ নাই যিয়ে কোনো জিমতে ফাৰ্ষ্ট আহি পেলাই দিয়ে মই এটা বডি বিল্ডাৰ হ'ম এনেকৈ কোনো ভাবি নাহে যিকোনো মানুহ এজনে যেতিয়া 3 ইয়াৰ্ছ 5 ইয়াৰ্ছ 4 ইয়াৰ্ছ ট্ৰেইনিং কৰাৰ পিছত ভাল মাস্কুলাৰ হৈ যাব যদি তেখেতে বিচাৰে তেতিয়া আপুনি কিবা এটা কম্পিটিশ্যনৰ কাৰণে তেখেতক প্ৰিপেয়াৰ কৰিব পাৰে তো তেনেকুৱা কিছুমান কথা তো তাৰ মাজতে মই চিম্পল কথা এটা কৈ দিম মোৰ নিজৰ গাঁৱৰ ল'ৰা এজনক মই শিকাইছিলোঁ মোক ছাৰ বুলি মাতে সি তো জিমটোৰ নাম কৈ দিব পাৰোঁ মই NXT জিমত তাক মই ট্ৰেইনিং কৰাইছিলোঁ মোৰ নলবাৰীৰ ল'ৰা তো সেই ল'ৰাজনক মই শিকাই পেলাই তাক ট্ৰেইনাৰ বনাইছিলোঁ তো তাৰপিছত 1 বছৰৰ পিছত সি মোক নিজে ফোন কৰি পেলাই কি কয় গম পাইছে যে সি মোক ফোন কৰি পেলাই কয় যে ছাৰ আপোনাক বডিটো বনাই দিম নেকি মই বডি বিল্ডাৰ নহয় মোৰ ফিটনেছ মোৰ ঠিকে আছে ফিটনেছ তো সি মোক কৈছিলে এদিন যে ছাৰ আপোনাক বডি বিল্ডাৰ বনাই দিম নেকি বডি বনাই দিম নেকি মোৰ মনে মনে বেয়াও লাগিছে যে ই মোক কি বডি বিল্ডাৰ বনাব তাৰপিছত মই ভাবিলোঁ মই তাক সুধিলোঁ ফোন কৰি পেলাই কিনো আচলতে কথাটো কোৱাচোন সি কৈছে যে ছাৰ মই ষ্টেৰইডছৰ বিষয়ে পূৰা পঢ়িছোঁ ষ্টেৰইডছৰ বিষয়ে পূৰা নলেজ আছে আপোনাক মই এনেকুৱা এটা বস্তু মাৰি দিম আপোনাৰ বডি বনি যাব পূৰা মই বোলে হয় নেকি মোক নালাগে দিয়া মই এনেকৈ ঠিকে আছোঁ মই কাৰণ বডি বিল্ডাৰ নহওঁ মই এতিয়া বৰ্তমান এনেকৈ টাইপ নৰ্মেলি ভাল ফিটনেছটো মেইনটেইন কৰোঁ জাষ্ট এই তাৰপিছত সি ক'লে আৰু দে এইবাৰ অমুকক মই মিষ্টাৰ আছাম খেলাইছোঁ এইবাৰ অমুকক মই মিষ্টাৰ নলবাৰী বনাইছোঁ এইবাৰ অমুকক মই এনেকৈ বনাইছোঁ মই বোলে ঠিক আছে বঢ়িয়া ভালকৈ কাম কৰি যোৱা মোৰ বেয়া লাগিছে কাৰণ তাক শিকাইছিলোঁ মই ট্ৰেইনাৰ ষ্টেৰইডছৰ বিষয়ে মোৰ নলেজ একো নাই কিন্তু সি মোক শিকাই উল্টা যেতিয়া ক'লে ন বডি বনাই দিম বুলি তেতিয়া মোৰ অলপ বেয়া লাগিছে তথাপিতো ভাবি নাথাকিলোঁ কাৰণ কিজানি সি মোতকৈ বেছি জানা হৈ গ'ল ঠিকে আছে ভাল লাগিল মই শিকাইছিলোঁ তো তাৰপিছত সোণাপুৰত বিয়া এখন আছিলে বিয়াখনত মই গৈ আছিলোঁ তেতিয়া অকস্মাত তাৰ ফোন আহিছে মই এখন হাতেৰে গাড়ী চলাই আছোঁ পাহাৰত আৰু এখন হাতেৰে কথা পাতি আছিলোঁ কোৱা ছাৰ এই এটা কথা হ'ল নহয় বোলো কি হ'ল যে ছাৰ এই ল'ৰাটোৰ পেচাব আৰু লেট্ৰিন হোৱা নাই আদি কালি আৰু আজি তাৰ পেচাবে হোৱা নাই পেচাবটো ক্লিয়াৰ হোৱা নাই কি কৰোঁ ছাৰ তো তাৰপিছত ঘূৰি পেকি আকৌ সি মোৰ ওচৰতে আহিল হানি দিয়াটো চবেই জানে তাৰ পিছৰ পৰ্যায়টো বহুতে নাজানে সেইটো বেছি ভয়ানক হয় তো সেইকাৰণে নাজানা নুশুনাকৈ যিকোনো বস্তুৰ ওচৰত নাযাব ফাৰ্ষ্টতে ভাল গাইডেন্স ভাল এজন মানুহৰ ওচৰত যাব যদি কাৰোবাৰ মন আছে মইতো কেতিয়াও নিবিচাৰোঁ আপোনালোকে সেইটো যোৱাটো যদি যায় তথাপিতো ভাল গাইডেন্স লয় তো তাৰপিছত সেই ল'ৰাজনক মই কি ক'লোঁ যিহেতু মোৰো সেই বস্তুটোৰ ওপৰত নলেজ নাই আমাৰ গুৱাহাটীৰে মোৰ লগৰ যিকোনো এজন বডি বিল্ডাৰক মোৰ লগৰ এজন নামটো মেনশ্যন নকৰোঁ তো সেই ল'ৰাজনক মই সুধিলোঁ এনেকুৱা হ'ল কি কৰিব লাগিব তেতিয়া সেই বডি বিল্ডাৰজনে মোক আইডিয়াটো দিলে যে তাক এইটো কৰিব দে তাৰপিছত তাৰ ভাল হ'ব তো নেক্সট দিনা সি ডক্টৰৰ ওচৰত গ'লে এইটো কৰিলে সেইটো কৰিলে তাৰপিছত সি ৰেডি হ'ল তো মই আপোনালোক এটা কথাই কওঁ যে আপোনালোকে যিকোনো জিম এটাত গৈ পেলাই ট্ৰেইনাৰ এজন ফাৰ্ষ্ট বডি চাই পেলাই ডাঙৰ বডি বিল্ডাৰ এটাক যাই পেলাই আপুনি মই এনেকৈ কোৱা নাই বডি বিল্ডাৰ বেয়া বডি বিল্ডাৰক ময়ো ৰেছপেক্ট কৰোঁ মই কৈছোঁ যে বডি এটা চাই পেলাই পটককৈ মানুহ এজনক ট্ৰেইনাৰ হিচাপে আপুনি চিলেক্ট নকৰিব ফাৰ্ষ্ট আপুনি জিম এটাত গৈ পেলাই যিকোনো এজন ট্ৰেইনাৰৰ ওপৰত আপোনালোকে ৰিচাৰ্চ কৰিব কোনজন ট্ৰেইনাৰ কেনেকুৱা হয় 2 দিন 3 দিন আপোনালোকে তাৰ পৰা কমপ্লিমেণ্টাৰী ক্লাছেছ ল'ব ফ্ৰী ক্লাছেছ ল'ব যিজন ট্ৰেইনাৰৰ নলেজ আছে যিজন ট্ৰেইনাৰে সঁচাকৈ আপোনাৰ বডি টাইপটো বুজি পাইছে যিজন ট্ৰেইনাৰে আপোনাক সঁচাকৈ আপোনাৰ যিটো ফিটনেছ লেভেল আপুনি বনাম বুলি আহিছে সেইটো যদি দিব পাৰে সেই বস্তুটো আপুনি লাগিলে তাৰ লগত 5 ডেজ ফ্ৰীতে ট্ৰেইনিং কৰি ল'ব যিকোনো জিমত এইটো 3 ডেজ কমপ্লিমেণ্টাৰী ট্ৰেইনিং থাকে তো আপুনি তাত গৈ পেলাই ফাৰ্ষ্ট তাৰ পৰা বস্তুখিনি জানি ল'ব তাৰপিছত আপুনি